নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশন আৰু এই অধিৱেশনৰ প্ৰথম দিনাই শপত গ্ৰহণ কৰিলে ৰাজ্যৰ 125গৰাকী নৱনিৰ্বাচিত বিধায়কে। এই বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাই প্ৰথম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখযোগ্য যে এই অধিৱেশনতে উত্থাপন হ'ব উমৈহতীয়া দেৱানী বিধি বিধেয়ক। পৰৱৰ্তী খবৰ, বিজেপিক পিছ পেলালে কক্ৰজ জনতা পাৰ্টীয়ে। ফলোৱাৰ্ছৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিক পিছ পেলালে কক্ৰজ জনতা পাৰ্টীয়ে। ইনষ্টাগ্ৰামত বিজেপিৰ ফলোৱাৰ্ছ আছে 8.7 মিলিয়ন আৰু তাৰ বিপৰীতে CJP অৰ্থাৎ কক্ৰজ জনতা পাৰ্টীৰ ফলোৱাৰ্ছ হ'লগৈ 10 মিলিয়ন প্লাছ। মাত্ৰ 4 দিনতে 10 মিলিয়নতকৈ অধিক ফলোৱাৰ্ছ হয় কক্ৰজ জনতা পাৰ্টীৰ। পৰৱৰ্তী খবৰ, বকৰি ঈদত গৰু কুৰবানী হ'বই। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব মুখ্যমন্ত্ৰীয়ে। বকৰি ঈদত গৰু কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে মুছলমানে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক ধমক দি এই হুংকাৰ হুমায়ুন কবিৰৰ। বকৰি ঈদত গৰু কুৰবানী হ'বই, আমাৰ সৈতে খেলা নকৰিব। বকৰি ঈদত কুৰবানী নিশ্চিতভাৱে হ'বই। শুভেন্দু অধিকাৰীক পোনপটীয়াভাৱে কৈছোঁ, জুইৰ সৈতে খেলা কৰা বন্ধ কৰক। কুৰবানী বন্ধ কৰিবলৈ চেষ্টা কৰিলে শুভেন্দু চৰকাৰে নিজৰ বিপদ নিজেই মাতি আনিব। কুৰবানীৰ নামত মুছলমান সমাজে কোনো পৰিস্থিতিতেই নকৰে কোনো আপোচ। শুভেন্দুৱে যিয়েই নকৰক কিয় বকৰি ঈদত গৰুৰ কুৰবানী হ'বই। বংগৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এইদৰে মুকলি প্ৰত্যাহ্বান হুমায়ুন কবিৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত। ৰাজ্যত পুনৰ আলফা স্বাধীনৰ কেডাৰক গ্ৰেপ্তাৰ। এইবাৰ বৰঙাবাৰীৰ ব্যৱসায়ী মোহন আগৰৱালাক আলফা স্বাধীনৰ নামত দাবী কৰিছিল 1 কোটি টকা। আৰু ঘটনা সন্দৰ্ভত হেলেম আৰক্ষীৰ জিম্মাত লেফটেনেণ্ট গজেন অসম ওৰফে সুমন বনিয়া নামৰ এইগৰাকী আলফা কেডাৰ। পৰৱৰ্তী খবৰ, আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল ৰঞ্জিত কুমাৰ দাস। বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল ৰঞ্জিত কুমাৰ দাস। প্ৰথম অধ্যক্ষৰ আসনৰ পৰা এই কথা সদৰি কৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে। পৰৱৰ্তী খবৰ, আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 35 সংখ্যক মৃত্যু দিৱস আৰু প্ৰতি বছৰে আজিৰ দিনটোত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। আৰু আজিৰ দিনটোত সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। উল্লেখযোগ্য যে 1991 চনত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ৰাজীৱ গান্ধীক। পৰৱৰ্তী খবৰ, অসম বিধানসভাত অদ্ভুত কাণ্ড। মুখ্যমন্ত্ৰীৰ সন্মুখতে মমতা দিদি জিন্দাবাদ ধ্বনি দিলে বিধায়ক শ্বেৰমান আলী আহমেদে। ইয়াৰ পিছতে থৰ লাগি চাই ৰল অধ্যক্ষই। অসম বিধানসভাত সংঘটিত হৈছে এক অদ্ভুত কাণ্ড। শপত লৈয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিলে শ্বেৰমান আলী আহমেদে। বিধানসভাৰ মজিয়াত হাহাকাৰ পৰিস্থিতি। থৰ লাগি চাই ৰল অধ্যক্ষই। শপত লোৱাৰ শেষত মমতা দিদি জিন্দাবাদ ধ্বনি দিলে বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 24 মেলৈকে ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত। এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত পুনৰ হ'ব প্ৰবল বৃষ্টিপাত। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। অহা 24 মেলৈকে প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আনফালে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী উত্তৰ ভাৰতত।
পৰৱৰ্তী খবৰ পশ্চিমবংগত আজিৰ পৰা বলবৎ হ'ল নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাত নাম নথকা অবৈধ নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশনা শুভেন্দু চৰকাৰৰ উল্লেখযোগ্য যে পূৰ্বে মমতা বেনাৰ্জীৰ চৰকাৰে পশ্চিমবংগত কাৰ্যকৰী হ'বলৈ দিয়া নাছিল আৰু বিজেপিয়ে পশ্চিমবংগত ক্ষমতাত অহাৰ পিছতে বলবৎ কৰিছে পশ্চিমবংগত পৰৱৰ্তী খবৰ এতিয়াৰ পৰা সুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয় আঁচনি লগতে চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ বিগ একশ্যন সৰুপতাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ এতিয়াৰ পৰা সুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয় আঁচনি চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই চাকৰি হেৰুৱাব লাগিব গাঁওবুঢ়াই কোনো লোকে সুৰা সেৱন কৰিলেই গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীয়ে খবৰ দিব লাগিব আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে চলাব লাগিব অভিযান সৰুপতাৰ সমষ্টিক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে বৃহৎ পদক্ষেপ সৰুপতাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ এই সন্দৰ্ভত সমজিলা প্ৰশাসন অংগনবাড়ী কৰ্মী আশা কৰ্মী সকলো একত্ৰিত হ'ব এই আন্দোলনত সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ এই আন্দোলনৰ অংশীদাৰ হ'ব এই মন্তব্য কৰে বিশ্বজিৎ ফুকনে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ বেংক কেলেংকাৰী এইবাৰ বেংক অৱ মহাৰাষ্ট্ৰত বৃহৎ কেলেংকাৰীৰ সন্দেহ গ্ৰাহকৰ ধনৰ নিৰাপত্তাক লৈ সৰব ৰাজ্যৰ দল সংগঠন বেংক অৱ মহাৰাষ্ট্ৰৰ অসমস্থিত শাখাসমূহত সংঘটিত বৃহৎ কেলেংকাৰীৰ অভিযোগে শেহতীয়াকৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গ্ৰাহকৰ কষ্টপাৰ্জিত ধনৰ নিৰাপত্তা আৰু বেংকিং খণ্ডৰ স্বচ্ছতা সুনিশ্চিত কৰাৰ স্বাৰ্থত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ ছাত্ৰ তথা সামাজিক সংগঠনে এই কাণ্ডৰ এক উচ্চস্তৰীয় আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে লগতে এই বৃহৎ পুঁজিৰ অনিয়মৰ সৈতে জড়িত দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সংগঠনসমূহে দাবী উত্থাপন কৰিছে প্ৰাপ্ত তথ্য অনুসৰি বিগত কিছু সময় ধৰি বেংকটোৰ একাংশ শাখাত ঋণ প্ৰদান একাউণ্ট পৰিচালনা আৰু পুঁজি আবণ্টনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰতিবাদী সংগঠনসমূহৰ এজন মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে যে সাধাৰণ ৰাইজৰ ধনৰ এনে অপব্যৱহাৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ইয়াৰ আঁৰত থকা প্ৰকৃত দোষীক আইনৰ আওতালৈ অনাটো প্ৰশাসনৰ দায়িত্ব তেওঁলোকে লগতে কয় যে এই বৃহৎ বিত্তীয় অনিয়মৰ এক নিৰপেক্ষ তদন্তৰ জৰিয়তেহে প্ৰকৃত সত্য পোহৰলৈ আহিব আৰু সাধাৰণ গ্ৰাহকৰ মাজত বেংকিং ব্যৱস্থাৰ প্ৰতি থকা আস্থা ঘূৰি আহিব সূত্ৰৰ পমখেদি জানিব পৰা মতে একাংশ অসাধু চক্ৰ আৰু বেংকটোৰ ভিতৰুৱা বিষয়াৰ গোপন বুজাবুজিৰ ফলতেই এই পুঁজিৰ হিনদেৰি ঘটিছে বুলি সন্দেহ কৰা হৈছে এই অনিয়মৰ ফলত কেৱল বেংকটোৰ গ্ৰাহকসকলেই নহয় বৰঞ্চ সমগ্ৰ ৰাজ্যখনৰ বিত্তীয় বাতাবৰণৰ ওপৰতো এক বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ইতিমধ্যে ৰিজাৰ্ভ বেংক চমুকৈ RBI আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সংগঠনসমূহে আনুষ্ঠানিকভাৱে স্মাৰক পত্ৰ প্ৰদানৰো যুঁজা চলাইছে বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে বেংক অৱ মহাৰাষ্ট্ৰ কৰ্তৃপক্ষই এই অভিযোগৰ সন্দৰ্ভত কোনো আনুষ্ঠানিকভাৱে কোনো বিতং প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভৱিষ্যতৰ দিনবোৰত চৰকাৰ তথা RBIৰ দৰে নিয়ন্ত্ৰক সংস্থাসমূহে এই গুৰুতৰ অভিযোগৰ ওপৰত ভিত্তি কৰি কেনেধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে কি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব